নমস্কাৰ বন্ধুসকল আপোনালোকে যিসকলৰ পেজ আছে সেই ফেচবুক পেজসকলৰ কাৰণে কৈছোঁ দেই। ফেচবুক পেজসকলৰ কাৰণে কৈ আছোঁ, সেইসকলে কি কৰিব জানেনে? ফেচবুকত ইমান ডাঙৰ ষ্টাৰ চেণ্টাৰ মালিকবিলাক আছে, আপোনালোকে তেখেতসকলৰ ওচৰলৈ লাইভত যাব। লিংকবিলাক শ্বেয়াৰ হৈ থাকে নহয়, লিংকবিলাকত গৈ লাইভত যাব। গৈ পিনি আপোনালোকে তেখেতৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু তেখেতসকলেই ষ্টাৰ দি থাকে আৰু মৰম দি থাকে, ফুলৰ মৰম দি থাকে। তেনেকৈ আপোনালোকে লাইক কমেণ্ট কৰি দিব, সেইসকল মানুহে আপোনাক 100-150 ষ্টাৰ দি থাকে, মানে ফুলৰ মৰম দি থাকে। সেইসকলৰ তেনেকৈ আপোনালোকৰ উইকলি চেলেঞ্জটো কমপ্লিট হৈ যাব, ষ্টাৰ চেলেঞ্জটো কমপ্লিট হ'ব। আপোনালোকে লাইভ ভিডিঅ'বিলাক সকলো ভিডিঅ'বিলাকত যাব, লাইভত যিবিলাক আহি থাকে সেইবিলাকত যাব। আপোনালোকৰ এবাৰত আপোনালোকে উইকলি চেলেঞ্জটো কমপ্লিট নহ'লেও ছেকেণ্ডবাৰ আকৌ আহে। ছেকেণ্ডবাৰত এসপ্তাহ যোৱাৰ পিছত আকৌ এসপ্তাহ আহিব। আপোনাৰ সেই সপ্তাহটো 2 সপ্তাহৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব সেই উইকলি চেলেঞ্জটো। আপোনালোকে মই যেনেকৈ কৈছোঁ তেনেকৈ আপোনালোকে ফ'ল' কৰি যাব, তেনেকৈ আপোনালোকৰ উইকলি চেলেঞ্জটো কমপ্লিট হৈ যাব। ফুলৰ মৰম সেনেকৈয়ে আহিব। আপোনালোকে ফুলৰ মৰম বিচাৰি ফুৰিব নালাগে। ফুলৰ মৰম বিচাৰিবলৈ হ'লে তেনেকৈ যাব লাগিব। আপোনালোকে ফুলৰ মৰম দিয়ক বুলি ক'লে কোনো ফুলৰ মৰম নিদিয়ে। এটা ফুলৰ মৰম দিবলৈ হ'লে আপোনালোকক কেইটকা লাগে জানেনে? আপোনালোকে কোনেও জানা সেইটো। কিন্তু এটা ফুলৰ মৰম কিনিবলৈ হ'লে আপোনাক 100-150 টকা লাগে, গম পায়নে? সেইকাৰণে কোনেও আপোনালোকক ফুলৰ মৰমটো এনেই নিদিয়ে আপোনালোকক। সেইকাৰণে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগিব তেখেতৰ লাইভ ভিডিঅ'ত গৈ পিনি। আৰু নিজেও লাইভ ভিডিঅ'ত শ্বেয়াৰ কৰিবলৈ লাইভ ভিডিঅ' কৰিব। লাইভ ভিডিঅ'ত আপোনালোকে এংগেজমেণ্টটো দি থাকিব, মানুহবিলাকক বঢ়াই নিজেও বাঢ়িব, তেখেতকো বঢ়াই দিব। তেনেকৈও আপোনালোকে পাব, ফুলৰ মৰমো পাব, ষ্টাৰ পাব। আৰু মোৰ বাৰু এনেকুৱা ভিডিঅ'বিলাক চাই কেনেকুৱা লাগিছে, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই। থেংক ইউ।